নমস্কাৰ প্ৰিয় দৰ্শক দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছো। আজি অসমীয়া আঘোণ মাহৰ 14 তাৰিখ আৰু ইংৰাজী 1 ডিচেম্বৰ। এতিয়া আমি প্ৰথমটো খবৰলৈ। বাক্সাৰ কাৰাগাৰত হাহাকাৰ লাগিছে শ্যামকানু আৰু সিদ্ধাৰ্থৰ। বৰ বেয়াকৈ চেপিছে ইডিয়ে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মা বৰ্তমান আছে বাক্সাৰ নিকাচি জেইলত থাকিও আন এক বিপদৰ সন্মুখীন হৈছে এই দুই অভিযুক্ত। অৰ্থনৈতিক দিশত সংঘটিত হোৱা ভিন্ন খেলিমেলিক লৈ শেহতীয়াকৈ জেইলতে এনফৰ্চমেণ্ট ডাইৰেক্টৰ দলৰ জেৰাৰ সন্মুখীন হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। উল্লেখ কৰা প্ৰয়োজন যে জুবিন গাৰ্গৰ মৃত্যুৰ লগতে এই দুই অভিযুক্তৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধৰ গোচৰো ৰুজু কৰা হৈছে। প্ৰথমবাৰৰ বাবে বাক্সাৰ জেলত উপস্থিত হৈ ইডিয়ে জেৰাৰ চলাইছে জুবিন হত্যাৰ দুই অভিযুক্তক। বহু সময় ধৰি দুয়োকে ধাৰাবাহিকভাৱে জেৰা চলাইছে ইডিয়ে। পৃথকে দুয়োকে কেইবা ঘণ্টা জুৰি জেৰা চলাই বহু বিস্ফোৰক তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ইডিয়ে। যোৱা 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ পাছত প্ৰথমে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সিদ্ধাৰ্থ আৰু শ্যামকানুৰ বিৰুদ্ধে এজাহাৰ দাখিল হোৱাৰ পিছতে পৰৱৰ্তী সময়ত দুয়োৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল CID আৰু ইডিয়ে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। সৰ্বকালৰ অভিলেখ ভংগ ৰৈ বিনালে। এমাহত কিমান উপাৰ্জন কৰিলে ৰৈ বিনালে। 31 অক্টোবৰত মুক্তি পাইছিল জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ বিনালে। মুক্তিৰ দিনাৰ পৰাই ছবিখন চাবলৈ ছবিগৃহত ভিৰ কৰিছিল অগণন দৰ্শকে। আজি সম্পূৰ্ণ হ'ল ছবিখন মুক্তি পোৱাৰ 1 মাহ। যোৱা এটা মাহত ৰৈ বিনালে নামৰ জুবিনৰ অন্তিমখন ছবিয়ে অসমীয়া চিনেমাৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হ'ল। বক্স অফিচত ছুপাৰ ডুপাৰ হিটৰূপে পৰিগণিত হৈছে এই ছবিখন। এটা মাহত ছবিখনে সংগ্ৰহ কৰা ধনৰ পৰিমাণ হৈছে 32,50,00,000 টকা। ইয়াৰ পূৰ্বে কোনো অসমীয়া ছবিয়ে ইমান টকা উপাৰ্জন কৰাৰ উদাহৰণ নাই। গড় হিচাপত প্ৰতিদিনে 1 কোটিতকৈ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ল জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ বিনালে। এতিয়াও ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰদৰ্শিত হৈ আছে এই ছবিখন। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। 33খন পুৰণি বিধেয়ক গৃহীতৰে পঞ্চদশ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ সামৰণি। পঞ্চদশ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ কালি সামৰণি পৰে। এই অধিৱেশনত পুৰণি মুঠ 33খন বিধেয়ক গৃহীত হয়। কালি অন্তিম দিনা শিক্ষা বিভাগৰ 6খন বিধেয়ককে ধৰি মুঠ 11খন বিধেয়ক গৃহীত হয়। ইয়াৰ ভিতৰত শিক্ষক-শিক্ষয়িত্ৰীৰ সেৱা প্ৰাদেশিকৰণ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ পুনৰ গঠন সংশোধনী বিধেয়ক 2025, অসম বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানৰ মাচুল নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2025 আৰু শিক্ষকৰ নিয়োগ আৰু বদলীকৰণ বিধেয়কো আছে। ৰাজ্যৰ জনজাতীয় খণ্ড আৰু বেষ্টনীৰ অধীনৰ ভূমি সমস্যা সমাধানৰ বাবে 11খন জিলাত ভূমি ন্যায়াধিকৰণৰ স্থাপন কৰাৰ বাবেও কালি সিদ্ধান্ত লোৱা হয়। সদনত কালি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই এই বিষয়ে সদৰি কৰে। সদনত অসম জিলা ভূমি ন্যায়াধিকৰণৰ বিধেয়ক 2025 গৃহীতকৰণৰ পূৰ্বে বিৰোধী দলৰ বিধায়কসকলৰ সংশোধনী প্ৰস্তাৱত উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদনত কালি 2023-24 বিত্তীয় বৰ্ষৰ দেশৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ প্ৰতিবেদনসমূহ দাখিল কৰে। ইয়াৰ পাছতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদনৰ কাম কাজ অনিৰ্দিষ্টকাললৈ স্থগিত ঘোষণা কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। কোনে হত্যা কৰিব বিচাৰিছে হাগ্ৰামাক। BTC সচিবালয়ৰ আক্ৰমণৰ আঁৰত কোন? সকলো কথা ক'লে হাগ্ৰামাই। খঙত যেন টিঙিৰি তোলা হৈ আছে হাগ্ৰামা। শনিবাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱক লৈ উত্তাল প্ৰতিবাদ হৈছিল কোকৰাঝাৰত। প্ৰতিবাদকাৰীয়ে BTCৰ সচিবালয়ত প্ৰৱেশ কৰি লংকাকাণ্ড সংঘটিত কৰিছিল। ভাঙি পেলাইছিল সচিবালয়ৰ আচবাব চকীমেজ। তাৰ পাছতে দেওবাৰে এই ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। এক সংবাদমেল সম্বোধন কৰি হাগ্ৰামাই কয় যে শনিবাৰে সংঘটিত সচিবালয়ৰ আক্ৰমণৰ আঁৰত UPPL আৰু এপছু আছে। BTCৰ নিৰ্বাচনত পৰাজয় হৈ এনে নাটক কৰা বুলি তেওঁ মন্তব্য কৰাৰ লগতে তেওঁ অভিযোগ কৰে যে তেওঁক হত্যা কৰিব বিচাৰি আছে একাংশই। জনজাতিকৰণৰ সন্দৰ্ভত মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদনৰ ওপৰতো মন্তব্য কৰি হাগ্ৰামাই কয় যে এই সন্দৰ্ভত তেওঁৰ সৈতে কোনো আলোচনা কৰা হোৱা নাছিল। কোনে কেতিয়া আন্দোলন কিয় কৰে মোৰ জনা আছে বুলি কৈ হাগ্ৰামাৰ দাবী সকলো তথ্য ফাদিল হ'ব সময়ত। স্বভাৱসুলভ ভাষাৰে হাগ্ৰামাই লগতে কয় যে কৰ হাল্লা কৰ এনেদৰেই। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অখিল গগৈৰ ফেচবুক পোষ্ট। 10ৰ ভিতৰত কিমান নম্বৰ দিব মোক? নম্বৰ লাগে হেনো অখিল গগৈ। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বিচাৰিছে নম্বৰ। সামাজিক মাধ্যমত এই সন্দৰ্ভত এটা পোষ্ট
প্ৰেৰণ কৰি অখিল গগৈয়ে লিখিছে যে বিধানসভাত মোৰ ভূমিকা সম্পৰ্কে আপোনালোকৰ মতামত জনাবনে 10ৰ ভিতৰত কিমান নম্বৰ দিব মোক ৰাইজেও অখিল গগৈক প্ৰদান কৰিছে নম্বৰ কমেন্ট বক্সত কোনোবাই তেওঁক 10ৰ ভিতৰত 10 দিছে আন কোনোৱে অখিল গগৈৰ বিধানসভাত লোৱা ভূমিকাক প্ৰশংসা কৰি মন্তব্য প্ৰদান কৰিছে একাংশই আকৌ অখিল গগৈৰ ভূমিকাক লৈ সন্তুষ্ট নহয় 10ৰ ভিতৰত 0 দিবলৈ ওলোৱা নাই এজনে অখিল গগৈক তেওঁ নম্বৰ দিব নোৱাৰে তেওঁ নম্বৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাইহে দিব বুলি কটাক্ষ কৰাও দেখা গৈছে এনেকৈ অখিল গগৈক এতিয়া ৰাইজে সামাজিক মাধ্যমত তেওঁৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি নম্বৰ দিয়া দেখা গৈছে অৱশ্যে সামাজিক মাধ্যমৰ বিপৰীতে শাসকীয় পক্ষই অখিল গগৈয়ে অসম বিধানসভাত লোৱা ভূমিকাক সমালোচনা কৰা দেখা গৈছে এতিয়া ইছো আমি পৰৱৰ্তী খবৰটোলৈ বিধানসভাৰ অধিৱেশনত উন্মোচিত ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি অসমত 11 মাহত 5251টা চুৰিকাণ্ড 732টা হত্যাকাণ্ড আৰু 2567টা অপহৰণ কাণ্ড ৰাজ্যত আইন শৃংখলা পৰিস্থিতি উন্নত হোৱা বুলি চৰকাৰখনে যিমানে ঢাকঢোল বজাই নাথাকক কিয়নো তাৰ বিপৰীতে পৰিসংখ্যাই সেই কথা নকয় ৰাজ্যৰ শান্তি শৃংখলা সাধাৰণ জনতাৰ নিৰাপত্তাৰ প্ৰকৃত স্বৰূপটো উন্মোচিত হৈছে খুদ গৃহ বিভাগৰ তথ্যমতে শনিবাৰে সমাপ্ত হোৱা বিধানসভাৰ অধিৱেশনত এই দিশটো উন্মোচিত হৈছে গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত দাখিল কৰা তথ্যই ৰাজ্যত আইন শৃংখলাজনিত পৰিস্থিতিৰ বাস্তৱ স্বৰূপটো উন্মোচিত কৰি তুলিছে কিদৰে ৰাজ্যৰ সাধাৰণ নাগৰিকে নিৰাপত্তাৰ বাবে হামৰাও কাহি জীৱন নিয়াব লগা হৈছে তাৰ ছবিখন স্পষ্ট হৈ পৰা দেখা গ'ল সদনত দাখিল কৰা তথ্য অনুসৰি ৰাজ্যত বিগত 11 মাহত অৰ্থাৎ 2025 চনৰ 1 জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে 5251টাকৈ চুৰিকাণ্ড সংঘটিত হোৱাৰ বিপৰীতে 64টা ডকাইতি 732টা হত্যাকাণ্ড 219টা লুণ্ঠন 2567টা অপহৰণ কাণ্ড 56টা যৌতুকজনিত আৰু 5টা ডাইনী সন্দেহৰ হত্যাৰ ঘটনা সংঘটিত হোৱা দেখা গ'ল এতিয়া ইছো আমি পৰৱৰ্তী খবৰটোলৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সদনত দাখিল হ'ল বহু চৰ্চিত মন্ত্ৰী গোটৰ প্ৰতিবেদন নতুনকৈ আহিল এছটি ভেলী অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ শনিবাৰে অন্তিম দিনা অন্তিমটো কাৰ্যসূচী হিচাপে সদনত দাখিল কৰা হয় বহু চৰ্চিত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰী গোটৰ প্ৰতিবেদনখন জনজাতি পৰিক্ৰমা ভৈয়াম বিভাগৰ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে সদনত দাখিল কৰে মন্ত্ৰী গোটৰ প্ৰতিবেদন মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে সদনত ৰিপৰ্ট অফ দি কমিটি অফ গ্ৰুপ অফ মিনিষ্টাৰ্ছ টু এক্সামিন এণ্ড সাজেষ্ট অন দি ডিফাৰেণ্ট এছপেক্টছ অফ ৰিজাৰ্ভেশ্যন অফ 6 কমিউনিটিজ ইন দি ষ্টেট প্ৰতিবেদন দাখিল কৰাৰ লগে বিৰোধীয়ে প্ৰতিবেদনখন সন্দৰ্ভত আলোচনাৰ দাবী জনায় বিৰোধী দলপতিয়ে দেৱব্ৰত শইকীয়া বিধায়ক অখিল গগৈকে ধৰি বিৰোধী দলৰ বিধায়কসকলে প্ৰতিবেদনখনক লৈ আলোচনা কৰাৰ বাবে বাৰম্বাৰ দাবী জনোৱা দেখা যায় কিন্তু অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিৰোধীয়ে দাবী কৰা আলোচনাৰ প্ৰস্তাৱ মানি নললে প্ৰতিবেদন দাখিল কৰাৰ পাছতে 5 দিনীয়া শীতকালীন অধিৱেশনৰ সামৰণি পৰে উল্লেখযোগ্য যে জনজাতিকৰণৰ স্বীকৃতিৰ দাবীত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 6 জনগোষ্ঠীৰ ব্যাপক প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিধানসভাৰ শীতকালীন অধিৱেশনত চৰকাৰে দাখিল কৰিলে মন্ত্ৰী গোটৰ প্ৰতিবেদন মন্ত্ৰী গোটৰ এই প্ৰতিবেদন ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব লক্ষণীয় বিষয়টো হ'ল যে মন্ত্ৰী গোটৰ প্ৰতিবেদনত অসমৰ জনগোষ্ঠীসকলক 3টা ভাগত বিভক্ত কৰা দেখা গ'ল অসমত পূৰ্বৰে পৰা আছে এছটি ভৈয়াম আৰু এছটি পাৰ্বত্য মন্ত্ৰী গোটৰ প্ৰতিবেদনত নতুনকৈ এছটি ভেলী অৰ্থাৎ উপত্যকা সংযোজন কৰাৰ প্ৰস্তাৱ কৰা হৈছে মন্ত্ৰী গোটৰ প্ৰতিবেদন অনুসৰি মৰাণ আৰু মটকক এছটি ভৈয়ামত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ কৰা হৈছে সেইদৰে অবিভক্ত গোৱালপাৰাৰ কোচ ৰাজবংশীসকলকো এছটি ভৈয়ামত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ ৰখা হৈছে এতিয়া ইছো আমি পৰৱৰ্তী খবৰটোলৈ বিটিচি সচিবালয় লণ্ডভণ্ড কৰাসকলৰ বাবে আহি আছে বেয়া দিন 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন যোৱা শনিবাৰে অসম বিধানসভাত দাখিল কৰাৰ পূৰ্বে বিটিচিত সূচনা হৈছিল এক প্ৰকাৰৰ ছাত্ৰ বিদ্ৰোহৰ এপছুৰ নেতৃত্বত বহুকেইটা ছাত্ৰ সংগঠনৰ নেতা সদস্যই বিটিচি সচিবালয়ত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰিছিল সা সামগ্ৰী সচিবালয়ৰ চকী মেজ ভাঙি পেলোৱাৰ লগতে বিটিচিৰ সদনত প্ৰৱেশ কৰিও বহু সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰিছিল এই ঘটনাত সংঘটিত হোৱাৰ প্ৰায় 24 ঘণ্টাৰ পাছত প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে কঠোৰ হৈছে সচিবালয়ৰ কৰ্তৃপক্ষ বিটিচি সচিবালয়ৰ সচিবে কোকৰাঝাৰ আৰক্ষী থানাত এই প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ এপছুৰ লগতে অন্যান্য বড়ো ছাত্ৰ সংগঠনে বলপূৰ্বকভাৱে সচিবালয়ত প্ৰৱেশ কৰি চৰকাৰী সামগ্ৰী অনিষ্ট কৰাৰ অভিযোগ আনিলে সচিবগৰাকীয়ে এইসকলৰ বিৰুদ্ধে উচিত বিচাৰ কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিটিচিৰ সচিবালয়ৰ সচিবগৰাকীয়ে
উল্লেখ কৰা প্ৰয়োজন যে 29 নৱেম্বৰত সচিবালয়ত শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰৱেশ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। সচিবালয়ত নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীকো গ্ৰেপ্ত কৰা নাছিল প্ৰতিবাদকাৰীসকলে। ৰুদ্ৰ ৰূপ ধাৰণ কৰি এই প্ৰতিবাদকাৰীসকলে জনজাতিকৰণৰ বিৰোধিতা কৰি সচিবালয়ৰ শৌচাগাৰৰ পৰা আদি কৰি সদনৰ টিভি, চকী, মেজ সকলো ভাঙি পেলোৱা পৰিলক্ষিত হৈছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। লুটুমাৰীত 426টা পকীঘৰ, 985টা কেঁচা ঘৰসহ 12টা মছজিদ উৎখাত। শনিবাৰে নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত জিলা প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ তত্বাৱধানত 50খন এক্সকেভেটৰেৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত কালি পুৱা 7 বজাৰ পৰা প্ৰশাসনে সংৰক্ষিত বনাঞ্চলখনত উচ্ছেদ অভিযান চলায়। এই অভিযানৰ সময়ত 426টা পকীঘৰ, 985টা কেঁচা ঘৰ ভাঙি পেলোৱা হয়। তদুপৰি 12টা জামে মছজিদো উচ্ছেদ কৰে প্ৰশাসনে। উল্লেখযোগ্য যে চৰকাৰী হিচাপ অনুসৰি এই সংৰক্ষিত বনাঞ্চলৰ কমেও 5,962 হেক্টৰ ভূমিত 1,548টা পৰিয়ালে বেদখল কৰি তাত ঘৰ দুৱাৰ সাজি বাস কৰিবলৈ লয়। আশ্চৰ্যজনক কথাটো হ'ল যে বেদখলকাৰীসকলক জল জীৱনকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰো তেওঁলোকক সুবিধা দিয়া হৈছিল। এনেদৰে চৰকাৰী আঁচনিৰ সুবিধা দি কোনে দৰত প্ৰদৰ্শন কৰিছিল বুলি সম্প্ৰতি প্ৰশ্ন উত্থাপন হোৱা দেখা গৈছে। বিশেষকৈ জল জীৱন আঁচনি 2019 চনৰ পৰাহে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰে। উল্লেখ কৰা প্ৰয়োজন যে এই বেদখলকাৰীসকলক লৈ প্ৰশাসনে 3 মাহ পূৰ্বে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ খুৱৰী শিৱসাগৰত বৃহৎ দিহানাম সমাৰোহ। জুবিন গাৰ্গৰ খুৱৰী ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। শদিয়াৰ পৰা ধুবুৰী, উজনিৰ পৰা নামনিলৈকে প্ৰতিটো প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গৰ গীতসমূহ পৰিৱেশন কৰিছে। শিৱসাগৰ বৰ্ডিং খেলপথাৰত জনতাৰ শিল্পী জুবিন গাৰ্গক দিহানামৰ মধুৰ সুৰেৰে স্মৰণ কৰা পৰিলক্ষিত হ'ল। যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰ উদ্যোগত শিৱসাগৰীয় ৰাইজৰ সহযোগত এই সমাৰোহ সম্পন্ন কৰা হয়। আধ্যাত্মিকতাৰ মাজেৰে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনাৰে এই সমাৰোহ সম্পন্ন কৰে। 6000 গৰাকী মহিলাই একেলগে দিহানাম পৰিৱেশন কৰি পৰিৱেশ মুখৰিত কৰে। সমাৰোহত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে অংশগ্ৰহণ কৰা দেখা যায়। প্ৰিয় দৰ্শক, আপোনালোকে বাতৰিসমূহ চাই থাকিব। তাৰ মাজতে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ ভিডিঅ'ৰ আপডেটটো লগে লগে পাই যায়। লগতে ভিডিঅ'টো যদি চাই ভাল পায়, শেষত এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামতো দিব পাৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যমতে 1 ডিচেম্বৰ 2025 সোমবাৰৰ দিনটো অসমৰ বতৰ মেঘাচ্ছন্ন আকাশৰ সৈতে দিনটো উষ্ণতা মিশ্ৰিত হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হ'ব 26 ডিগ্ৰী চেলচিয়াছ আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 15 ডিগ্ৰী চেলচিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 5:53 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:30। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। বিপদ বাঢ়িছে ৰাহুল আৰু ছোনিয়াৰ। ডিচেম্বৰৰ প্ৰথম সপ্তাহতে জেললৈ যাব পাৰে ৰাহুল আৰু ছোনিয়া গান্ধী। নেশ্যনেল হেৰাল্ড গোচৰত নতুনকৈ এজাহাৰ দাখিল কৰিছে দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই। এজাহাৰৰ ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ নামৰ লগতে আন 6টা নামো উল্লেখ কৰা হৈছে। ইডিৰ মুখ্য কাৰ্যালয়ে অৰ্থনৈতিক অপৰাধ শাখাত অভিযোগ দাখিল কৰাৰ পিছতে এই এজাহাৰ দাখিল কৰা হয়। এজাহাৰত তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰা হৈছে। ইয়াত অভিযোগ কৰা হৈছে যে তেওঁলোকে দ্য এছ'চিয়েটেড জাৰ্নেল লিমিটেডৰ সম্পত্তি অধিগ্ৰহণৰ সমগ্ৰ ষড়যন্ত্ৰৰ পৰিকল্পনা কৰিছিল। অভিযুক্তসকলৰ ভিতৰত 3টা কোম্পানীৰো নাম উল্লেখ কৰা হৈছে। এই নামসমূহ হৈছে AJL, য়ং ইণ্ডিয়া লিমিটেড আৰু ডটেক্স MPL, অৰ্থাৎ ডটেক্সক কলকাতাত পঞ্জীয়নভুক্ত চেল কোম্পানী বুলি বৰ্ণনা কৰা হৈছে, যি য়ং ইণ্ডিয়া লিমিটেডক 1 কোটি টকা দিছিল। লাভ কৰা তথ্য অনুসৰি যোৱা 3 অক্টোবৰত ইডিয়ে অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত এই গোচৰ ৰুজু হৈছে। মন কৰিবলগীয়া কথাটো যে ইতিমধ্যে নেশ্যনেল হেৰাল্ডত পূৰ্বতেও গোচৰ ৰুজু কৰা হৈছিল ৰাহুল আৰু ছোনিয়াৰ বিৰুদ্ধে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। তামিলনাডুত ঘূৰ্ণীবতাহ দিত্তাহত 3জন লোকৰ মৃত্যু, ৰেল আৰু বিমান সেৱা ব্যাহত। দক্ষিণৰ ৰাজ্য তামিলনাডুত ঘূৰ্ণীবতাহ দিত্তাহৰ ফলত বিধ্বস্ত হৈ পৰিছে। উপকূলীয় জিলাসমূহত অব্যাহত আছে ধাৰাসাৰ বৰষুণ। ৰাজ্যখনত এই পৰ্যন্ত 3জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী KKSSR ৰামচন্দ্ৰনে এই কথা স্পষ্ট কৰে। মন্ত্ৰী KKSSR ৰামচন্দ্ৰনে কয় যে 56,000 হেক্টৰ ভূমি ডুব গৈছে। বৰষুণৰ ফলত 3জন লোকৰ মৃত্যু হয়। নাগাপট্টিনামকে ধৰি ব-দ্বীপ জিলাসমূহত প্ৰচণ্ড বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। চেন্নাই, তিৰুল্লুৰ,
কাঞ্চীপুৰমকে ধৰি উত্তৰ জিলাৰ বাবে য়েলো সতৰ্কবাণী জাৰি কৰা হৈছে। বৰষুণৰ পানীত বিভিন্ন জিলাৰ 56,000 হেক্টৰ কৃষিভূমি বানত ডুব গৈছে। ইয়াৰে 24,000 হেক্টৰ ভূমি নাগাপট্টিনাম জিলাৰ, 15,000 হেক্টৰ ভূমি তিৰুভালুৰ আৰু 8,000 হেক্টৰ ভূমি মাইলাদুথুৰাই জিলাত ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত ৰায়পুৰত আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শক সন্মিলন। ৰায়পুৰত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শক সন্মিলনৰ আজি সামৰণি পৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনৰ অধ্যক্ষতা কৰে। শ্ৰী মোদীয়ে সামাজিক মাধ্যম এক্স যোগে সন্মিলনৰ প্ৰথম দিনা দেশৰ সুৰক্ষা ব্যৱস্থাৰ বিভিন্ন দিশ সম্পৰ্কে বিশদভাৱে আলোচনা হোৱা বুলি প্ৰকাশ কৰিছে। এই সন্মিলন ৰাষ্ট্ৰীয় সুৰক্ষাৰ উত্তম পন্থা আৰু উদ্ভাৱন ভগাই লোৱাৰ গুৰুত্বপূৰ্ণ মঞ্চ বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে আজি বিশিষ্ট সেৱাৰ বাবে আগবঢ়োৱা ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকসমূহ প্ৰদান কৰিব। লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল, কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী, বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাসমূহৰ মুৰব্বীসকলে এই সন্মিলনত ভাগ লৈছিল। সন্মিলনত নতুন যুগৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে নাগৰিকসকলক সুৰক্ষা প্ৰদানৰ পৰৱৰ্তী প্ৰজন্মৰ পৰিকাঠামো বিকশাই তোলাত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। আলোচনাত বাওঁপন্থী উগ্ৰবাদ, সন্ত্ৰাসবাদ প্ৰতিহতকৰণ, দুৰ্যোগ ব্যৱস্থাপনা, মহিলাৰ সুৰক্ষা আৰু শান্তি শৃংখলা ৰক্ষাৰ কামত ফৰেনচিক বিজ্ঞান তথা কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগকে ধৰি ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত ঘাই ঘাই বিষয়সমূহে স্থান লাভ কৰে। এতিয়া আমি খেল জগতৰ খবৰৰ মাজলৈ। ভাৰতে পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতাত ওমানক 17-0 গলত পৰাস্ত কৰে। ভাৰতে যোৱা নিশা চেন্নাইত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতাৰ পুল বিৰ এখন খেলত ওমানক 17-0 গলত পৰাস্ত কৰে। ভাৰতৰ হৈ দিলৰাজ সিঙে 4টা, মনমিত সিং আৰু অৰ্শদীপ সিঙে 3টাকৈ গ'ল দিয়ে। ইয়াৰ পূৰ্বে ভাৰতে পুল পৰ্যায়ত নিজৰ প্ৰথমখন খেলত চিলিক 7-0 গলত পৰাস্ত কৰিছিল। দুখন খেলত 24টা গ'ল দি ভাৰত সম্প্ৰতি পুল বিৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে আৰু দলটো ছেমিফাইনেলত প্ৰৱেশ কৰাৰ প্ৰবল সম্ভাৱনা প্ৰকট হৈ উঠিছে। কাইলৈ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া খেলখনত ড্ৰ খেলিব পাৰিলে ভাৰতে ছেমিফাইনেলত স্থান নিশ্চিত কৰিবলৈ সমৰ্থ হ'ব। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। বাইডেন যুগৰ 92% নিৰ্দেশ বাতিল মাৰ্কিন ৰাষ্ট্ৰপতিৰ। পূৰ্বৰ ৰাষ্ট্ৰপতিৰে ডনাল্ড ট্ৰাম্পৰ সংঘাত। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু পূৰ্বৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰা দেখা গৈছে। বৰ্তমানৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাইডেনৰ স্বাক্ষৰিত প্ৰায় সকলো আদেশ তথা নথিপত্ৰ বাতিল কৰিছে। ট্ৰাম্পে সদৰি কৰিছে যে বাইডেনৰ কাৰ্যকালৰ অধিকাংশ নথিপত্ৰত সেই সময়ৰ বিষয়াসকলে অনুমতি অবিহনে স্বয়ংক্ৰিয়ভাৱে স্বাক্ষৰ কৰিছিল। ইয়াৰ বাবে ট্ৰাম্পে পোনপটীয়াকৈ বাইডেনৰ পৰিয়ালৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা দেখা যায়। ছ'চিয়েল মিডিয়াত ট্ৰাম্পে কয় যে জো বাইডেনে নিজে প্ৰত্যক্ষভাৱে স্বাক্ষৰ নকৰা সকলো অৰ্ডাৰ আৰু নথিপত্ৰ বাতিল কৰি থকা হৈছে। তেওঁ অভিযোগ কৰে যে বাইডেনৰ কাৰ্যকালৰ 92% নথিপত্ৰত স্বয়ংক্ৰিয়ভাৱে কলমৰ সহায়ত স্বাক্ষৰ কৰা হৈছিল। এই বিষয়ে বাইডেনৰ কোনো ধাৰণা নাই। তেওঁ দাবী কৰে যে যদিহে বাইডেনে নিজে অনুমোদন জনোৱা নাছিল তেনেহ'লে এই কাৰ্য অসাংবিধানিক। তেওঁ লিখিছে যে যদি কোনোবাই এই স্বাক্ষৰক বাইডেনে অনুমোদন জনোৱা বুলি দাবী কৰে তেন্তে তেওঁৰ বিৰুদ্ধেও তদন্ত কৰা হ'ব। অৱশ্যে ট্ৰাম্পে তেওঁৰ এই দাবীৰ সমৰ্থনত কোনো প্ৰমাণ দাঙি ধৰিব পৰা নাই। চলিত বৰ্ষৰ আৰম্ভণিতে ট্ৰাম্পে হোৱাইট হাউচৰ দেৱালত প্ৰাক্তন ৰাষ্ট্ৰপতি বাইডেনৰ এখন ছবি আঁৰিছিল। তাতে তেওঁ বাইডেনৰ ছবিখনৰ ঠাইত এটা স্বয়ংক্ৰিয় কলম লগাই দিয়ে। ইয়াৰ জৰিয়তে তেওঁ বাইডেনৰ দিনত বিভিন্ন সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বাইডেনৰ মতামত লোৱা নাছিল বুলি দাবী কৰা দেখা গৈছিল। ইফালে আইনী বিশেষজ্ঞসকলৰ দাবী কৰিছে যে বহু ৰাষ্ট্ৰপতিয়ে ইয়াৰ পূৰ্বেও স্বাক্ষৰ কৰিবলৈ স্বয়ংক্ৰিয় কলম ব্যৱহাৰ কৰিছিল। এয়া ফেডাৰেল আইন অনুসৰি বৈধ। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাওক আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।